এটেনশন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তিনিচুকীয়া গুইজান ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত চলি আছে অবাধ বালি খনন কাণ হাৰ নাই তিনিচুকীয়া জিলাৰ স্থানীয় প্ৰশাসনৰ কেনেদৰে চলিছে ৰাজ্যৰ বন বিভাগ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত কিমান সফল হৈছে তিনিচুকীয়া জিলা ৱাইল্ড লাইফ ডিএফঅ মন কৰক এই দৃশ্যলৈ এই দৃশ্যটো বন্দী হৈছে আমাৰ কেমেৰাত চাওক এইটো ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইকোজনত চলি থকা বালি খনন কাৰ্য ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেনচিটিভ অঞ্চলত চলিছে অবাধ বালি পলহ খনন কাণ হাৰ নাই তিনিচুকীয়া প্ৰশাসনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিয়না এই দুষ্কাৰ্যৰ ঠাট উজান দিছে একাংশ অসাধু বিষয়াই একাংশ অসাধু ব্যৱসায়ীৰ লগত গোপন মিটিৰেলিয়ে ফকলেণ্ড আৰু ডাম্পাৰ লগাই জধে মধে খনন কৰিছে পলহ স্থানীয় দায়িত্বত থকা প্ৰশাসনে দেখিও নেদেখা ভাও ধৰিছে হকত ধনৰ বিনিময়ত এতিয়া নিমাত যেন প্ৰশাসন নিউজ ডেস্ক ৰিপোৰ্ট ফাৰ্ষ্ট নিউজ আছাম